আমি আজি ৩ জানুৱাৰী তাৰিখে নতুন বছৰটোৰ সন্দৰ্ভত অসম চৰকাৰৰ যোৱা ১ জানুৱাৰী তাৰিখৰ যি প্ৰেছ মিট আছিলে, সংবাদ মেল আছিলে, সেই সন্দৰ্ভত আমাৰ যিখিনি বক্তব্য তাৰ প্ৰতিক্ৰিয়াখিনি প্ৰকাশ কৰিবৰ কাৰণে এই সংবাদ মেল আয়োজন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা ১ জানুৱাৰীৰ যিখন সংবাদ মেল আছিলে, নতুন বছৰটোক লৈ তেখেতৰ যি পৰিকল্পনা, অসম চৰকাৰৰ যি পৰিকল্পনা, সেই সংবাদ মেলে আমাক যথেষ্ট পৰিমাণে হতাশ কৰিলে। সেই সংবাদ মেলৰ যি বক্তব্য, সেই বক্তব্যই সঁচাকৈ অসমীয়া জাতিটোক যে সঠিক দিশত আগুৱাই নিব নোৱাৰিব, অসমীয়া জাতিটোৰ কাৰণে যে ২০২২ বৰ্ষত আচলতে বিশেষ ধৰণৰ চৰকাৰৰ কোনো আঁচনি নাই, ৰাজ্য চৰকাৰখনৰ বিশেষ ধৰণৰ যে কোনো প্লেন বা পৰিকল্পনা বা আঁচনি যে নাই, সেইটো যোৱা ১ জানুৱাৰী তাৰিখৰ সংবাদ মেলখনে আচলতে প্ৰতিপন্ন কৰিলে। আটাইতকৈ ডাঙৰ কথা যে আটাইকেইটা জাতীয় প্ৰশ্নত ১ জানুৱাৰী তাৰিখৰ সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে আত্মসমৰ্পণ কৰিলে, আপোচ কৰিলে। জাতীয় প্ৰশ্নসমূহ সম্পৰ্কে ৩টা জাতীয় প্ৰশ্ন উত্থাপন হৈছিলে সংবাদ মেলত। ১ নম্বৰ, অসম চুক্তিৰ ৬ নম্বৰ দফা তাক ৰূপায়ণৰ প্ৰশ্নটো যেতিয়া উত্থাপন হৈছিলে, প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰি দিলে যে ৬ নম্বৰ দফা কমিটিৰ যি প্ৰতিবেদন, সেই কমিটিৰ প্ৰতিবেদন ৰূপায়ণ নহয়, অৰ্থাৎ ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী বা অসম চৰকাৰে নাকচ কৰিলে। জাতীয় প্ৰশ্নত এইটো এটা আটাইতকৈ ডাঙৰ আপোচ বুলি ধৰিব পাৰি। দ্বিতীয় যিটো জাতীয় প্ৰশ্নত আপোচ কৰিলে, সেইটো হ'ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটোত তেওঁ হাত দাঙি দিয়াই নহয়, বৰং ৬ জনজাতিৰ জনজাতিকৰণৰ প্ৰশ্নক লৈ তেওঁ ৰাজনীতি কৰিলে। জনজাতি আৰু অজনজাতিৰ মাজত এটা সংঘাত লগোৱাৰ কাৰণে এটা উচতনি তেওঁ দিলে। গতিকে এই গোটেই ঘটনাটোৱে প্ৰমাণ কৰিছে যে জাতীয় প্ৰশ্নত বিজেপি চৰকাৰখনে কেতিয়াও কাম নকৰে বা জাতীয় প্ৰশ্নত বিজেপি চৰকাৰখনে আপোচ কৰিছে। আৰু তৃতীয় গুৰুত্বপূৰ্ণ যিটো জাতীয় প্ৰশ্ন আছিলে, সেইটো হ'ল APSCত অসমীয়া ভাষা থাকিব নে নাথাকে। APSCৰ পৰা যি ৩০০ নম্বৰৰ অসমীয়া প্ৰশ্নকাকত, বাধ্যতামূলক প্ৰশ্নকাকত উঠাই দিয়া হৈছিলে, সেই ক্ষেত্ৰতো আমি দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে ১ জানুৱাৰী তাৰিখৰ দিনা মোটামুটি ষ্টাম্প মাৰি দিলে আৰু যে APSCত এই ৩০০ নম্বৰৰ বাধ্যতামূলক অসমীয়াৰ কাকতখন বা জনজাতি ভাষাৰ কাকতখন বা বাঙালী আপোনাৰ শিলচৰ মানে কি কয় বৰাক উপত্যকা হ'লে বাঙালী ভাষাৰ কাকতখন, এইখন আৰু বাধ্যতামূলক নহয়, এইখন উঠাই দিলে। আনকি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নয়নৰ কথা নকৈ প্ৰতিখন সমষ্টিতে এখন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ যি প্ৰস্তাৱ, এইটোৰ জৰিয়তেও অসমীয়া ভাষাৰ বিৰুদ্ধে যে চৰকাৰখনে অৱস্থান গ্ৰহণ কৰিছে, এই কথাটো ১ জানুৱাৰী তাৰিখৰ দিনাই জলজলপাত পথ হৈ ওলাই পৰিলে। মই আকৌ কৈছোঁ, দোহাৰিছোঁ যে ৩টা মূল জাতীয় প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে আপোচ কৰিলে বা বিজেপি চৰকাৰখনে সেই জাতীয় প্ৰশ্নসমূহ মীমাংসা নকৰোঁ বুলি ক'লে। এটা হ'ল অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী নকৰাৰ কথা কোৱা হ'ল, ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদনক নাকচ কৰিলে। দ্বিতীয়টো হ'ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ যে নহয়, এই কথাটো প্ৰতিপন্ন কৰি দিলে, নাকচ কৰিলে জনজাতিকৰণৰ প্ৰশ্নটো। আৰু APSCত অসমীয়া ভাষাৰ প্ৰশ্নটোক নাকচ কৰি দিলে। গতিকে এই কথাটো প্ৰতিপন্ন হ'ল যে ২০২২ বৰ্ষত বিজেপিয়ে আমাৰ অসম বিৰোধী সিদ্ধান্তই ল'ব। অসম চৰকাৰখনে কেন্দ্ৰৰ কথা মতে, বিজেপি আৰু RSSৰ কথা মতে চলিব। অসমৰ জাতীয় প্ৰশ্নত তেওঁলোকে আকৌ যেনেকৈ নাগৰিকত্ব সংশোধনী আইন আনি অসমীয়া জাতিক চিৰকালৰ কাৰণে তেওঁলোকে বৰবাদ কৰি দিব খুজিছে, তেনেকৈ
আকৌ এই জাতীয় প্ৰশ্নসমূহৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে যে অসমীয়া জাতিক ঠগিলে এই কথাটো 1 জানুৱাৰী সংবাদমেলত প্ৰতিপন্ন হ'ল। এই জাতীয় প্ৰশ্নবিলাকত আপোচ কৰাৰ পাছতো পিছে মুখ্যমন্ত্ৰী এটা ক্ষেত্ৰত সফল হৈছে। কিহত সফল হৈছে? 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন নাকচ কৰাৰ পাছতো আছুৱে তাৰ বিৰুদ্ধে মাত মতা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো নাকচ কৰাৰ পাছতো 6 জনগোষ্ঠীৰ মূল সংগঠনবিলাকে চৰকাৰৰ বিৰুদ্ধে মাত মতা নাই। আৰু APSCৰ পৰা অসমীয়া ভাষা উঠাই দিব বুলি কোৱাৰ পাছতো অসম সাহিত্য সভাই মাত মতা নাই। অৰ্থাৎ যথেষ্ট সংখ্যক জাতীয় সংগঠনত আপোচকামী স্থিতি লোৱাৰ ক্ষেত্ৰত বা চৰকাৰৰ বিৰুদ্ধে মাত নমতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সফল হৈছে। সেইটো তেওঁ ভাল মেনেজ কৰিছে। এতিয়া আহিলোঁ ৰাজ্য চৰকাৰখনে ঘোষণা কৰা কিছুমান আঁচনিৰ কথা। জ্যেষ্ঠ সাংবাদিকসকলৰ আগত 1 জানুৱাৰী তাৰিখৰ দিনা যিবিলাক আঁচনিৰ কথা ঘোষণা কৰিলে, আপোনালোকে মন কৰিছেনে নাই নাজানো, অসমৰ ৰাইজে মন কৰিছেনে নাই মই নাজানো, কিন্তু যিমানবিলাক আঁচনিৰ কথা ক'লেতো এই আটাইবিলাকতো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ গতানুগতিক আঁচনি। যেনেকৈ ধৰক আজি কাজিৰঙাত এলিভেটেড কৰিডৰৰ কথা কৈছে, আৰু 4 লেন বনাইছে, কাজিৰঙাৰ ভিতৰেদি নিনিয়ে, গতিকে নেশ্যনেল হাইৱে অথৰিটিয়ে তাত এটা এলিভেটেড কৰিডৰ বনাব। তাৰ পাছত কৈছে যে মিছাৰ পৰা তেজপুৰলৈ সুৰংগ টানেল, সেইটোতো কমপ্লিটলি আপোনালোকে ছিকিউৰিটিৰ প্ৰশ্ন। মিছা কেম্পৰ পৰা তেজপুৰ কেম্পলৈকে, সেইটোৰ লগত অসমৰ কি স্বাৰ্থ জড়িত হৈ আছে? এইটো সৰ্বভাৰতীয় আমাৰ ছিকিউৰিটিৰ প্ৰশ্ন, দেশখনৰ মানে সুৰক্ষাৰ প্ৰশ্নটো আছে, কিন্তু অসমৰ স্বাৰ্থ তাত ক'ত? তাৰপাছত গুৱাহাটী, শিলচৰ, লখিমপুৰ, ডিব্ৰুগড় এয়াৰপৰ্টৰ কথা কৈছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু, সকলোৱে জানো এয়াৰপৰ্টটোতো আমাৰ নহয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু। আৰু দ্বিতীয়তে মোদী চৰকাৰে যদি এয়াৰপৰ্ট বনায় তেতিয়াহ'লে এইটো সন্দেহে কৰিব লাগিব যে সেইটো প্ৰাইভেট কৰিব। প্ৰাইভেটাইজেশ্যন কৰিবৰ কাৰণে এয়াৰপৰ্টকেইটা তেওঁলোকে অলপ মডাৰ্ণাইজ কৰি ল'ব। যেনেকৈ গুৱাহাটী এয়াৰপৰ্টটো অলপ মডাৰ্ণাইজ কৰিলে, তাৰপিছত দি দিলে কাক? মোদীৰ আটাইতকৈ ওচৰৰ আপোনাৰ কি কয় আদানীক দি দিলে। তাৰ পাছত ক'লে যে নহয়, এইবাৰ এটা ডাঙৰ কাম হ'ব 2026-ত, ক'লে যে 10 লাখ মানুহৰ ঘৰ বনাব। আৰে 10 লাখ মানুহৰ ঘৰ, 20 লাখ মানুহৰ ঘৰ, 1 লাখ মানুহৰ ঘৰ বনোৱা, এইটো প্ৰাইম মিনিষ্টাৰ আপোনালোকে আৱাস যোজনাৰ অধীনত কৰে। এইটোতো তেনে নেচাৰেল স্বাভাৱিক তেনেই এটা গতানুগতিক এখন আঁচনি। তাত অসমৰ মুখ্যমন্ত্ৰীৰ গৌৰৱটো ক'ত? কৃতিত্বটো ক'ত? অসম চৰকাৰৰ তাত ৰোলটো কি? তাৰ পাছত আহিলে নামৰূপৰ BPCL, নহয়নে? নে BPCLৰ কথা কৈছিলে নে ABCL হেৰি কৈছিলে নহয়, কি কয় নামৰূপৰ কোনটো কথা কৈছিলে? সাৰ কাৰখানাটোৰ কথা কৈছিলে, যিটো তো সেইটো পুনৰ্জীৱিত কৰাৰ কথা ক'লে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম, তাৰ বাহিৰেতো বেলেগ একো নাই। ডিগবৈ ৰিফাইনেৰীটোৰ কথা ক'লে যে তাক অলপ ষ্ট্ৰেংথেন কৰিব, সেইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। তাৰ পাছত ক'লে যে NDDF নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ 10 লাখ আপোনাৰ লিটাৰ গাখীৰ উৎপাদন কৰিব বুলি ক'লে। এতিয়াতো আপোনালোকে সকলোৱে জানে এইবিলাক স্বাভাৱিক ধৰণে ঘটি থকা কেন্দ্ৰীয় একোখন আঁচনি। তাৰপিছত ক'লে যে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, আৰে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বনাইছে, য'ৰ পৰা আমাৰ টোল গেট লগাই পূৰা মানুহৰ পৰা লুটিছে টোল টেক্স, তাত দলং বনাব। কিন্তু অসম চৰকাৰৰ কৃতিত্ব কি? আজি কাইলৈ কলীয়া ভোমোৰা দলংখন আগতে যেতিয়া টেক্স নোলোৱাকৈ কোনোবাই বনালেহেঁতেন তেতিয়াহ'লে আমি ক'লো যে কৃতিত্ব। এতিয়া 4 লেনটো বনাইছে টেক্স লগাবৰ কাৰণে, আৰু সেই টেক্স লগোৱা ৰাস্তাটোত এখন দলং বনাব 4 লেনৰ অংশ। সেইটো অসম চৰকাৰৰ কি কৃতিত্ব? বোলে 5খন দলং বনালোঁ, 3খন দলং বনালোঁ, 2খন দলং বনালোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত। এইটো কি ক'বলগীয়া কথা কওক? এইটোতো ক'বলগীয়া কথাই নহয়।
তাৰপাছত কৈছে মাজুলী ব্ৰিজ। মাজুলী ব্ৰিজৰ মিথটো সাঁথৰটোতো আমি সকলোৱে জানো, সেইবিলাক মই সোমাবলৈ নাযাওঁ, কিন্তু সেইটোওতো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। তাৰমানে মুখ্যমন্ত্ৰীয়ে যিমান কথা ঘোষণা কৰিলে, আৰু মংগলদৈ আৰু মৰিগাঁৱৰ মাজত এখন দলং হ'ব বুলি ক'লে, মই এতিয়া মুখ্যমন্ত্ৰীক সুধিম যে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ দেউলীয়া চৰকাৰে এই মংগলদৈ আৰু মৰিগাঁৱৰ মাজত এই যে দলং বনাম বুলি কৈছে, এইটো কেন্দ্ৰীয় চৰকাৰৰ স্কিম নে বিশ্ব বেংকৰ পৰা আপুনি ধাৰ ল'ব, নে জাপান গভৰ্ণমেণ্টৰ পৰা আপুনি ধাৰ ল'ব, নে আপোনাৰ স্কিমটো কি? আপোনাৰ চৰকাৰ যি দেউলীয়া, আমাৰ বিধায়কবিলাকৰ পুঁজিটো দিব পৰা নাই চৰকাৰে। আমাৰ সুৰহিত আঁচনি, আমাৰ কৰ্কট ৰোগৰ কাৰণে যিবিলাকে বিধায়কবিলাকে আমি এটা 20,000 টকা বা 25,000 টকা এটা সাহায্য দিব পাৰোঁ কৰ্কট ৰোগীসকলক, কেঞ্চাৰ ৰোগীসকলক, সেই পইচাটো দিব পৰা নাই চৰকাৰে, বন্ধ কৰি দিছে। আৰু কৈছে যে মংগলদৈ মৰিগাঁৱৰ মাজত এখন দলং বনাব। মই সেইকাৰণে সুধিছোঁ, এইটোতো নিশ্চয় ৱৰ্ল্ড বেংকৰ টকা হ'ব লাগিব, নিশ্চয় জাইকাৰ পইচা হ'ব লাগিব, নিশ্চয় ADBৰ টকা হ'ব লাগিব, নহ'লে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ টকা হ'ব লাগিব। আৰু তাতো লুটনটো থাকিবই, তেতিয়া লুটটো, তাৰ উদ্দেশ্যটো লুট হ'ব লাগিব। এতিয়া কৈছে, তাৰপিছত কৈছে যে অসম চৰকাৰৰ পুঁজিৰেও কিছু টকা বনাইছে, কেপিটেল ইনভেষ্টমেণ্ট কৰা বুলি কৈছে। মই আপোনালোকক কৈছোঁ দেই, মানে অসমৰ মানুহে বুজা দৰকাৰ যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই মানুহক ঠগে, প্ৰবঞ্চনা কৰে, সকলো ক্ষেত্ৰতে মিছা কথা এটা কৈ বিষয়টোক এনেই ডাঙৰ কৰি দিয়ে, সৰু কথা এটাক ডাঙৰ কৰি দিয়ে, আৰু ডাঙৰ কথা এটাক সৰু কৰি দিয়ে। আপোনালোকে বিধানসভাতে দেখিছিলে, মোক মাত্ৰ 2 মিনিট সময় ভাষণ দিবলৈ দিয়ে, 2 মিনিট ভাষণ দি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই 1 ঘণ্টা ভাষণ মাৰি দিয়ে। একদম হকে বিহকে মিছাই সঁচাই মিলাই মেলি এনে এটা কাহিনী এটা বনাই দিয়ে, সাধু কথা এটা কৈ দিয়ে। তাৰ নিয়মটো হ'ল যে তাৰপিছত মই উত্তৰ দিব নোৱাৰোঁ, চব মিছা কথা কৈ ঠগি দিলে, প্ৰত্যেকটো ক্ষেত্ৰতে মিছা কথা কয়। ঠিক তেনেকৈ এতিয়া আপুনি দেখিব দেই, এইবিলাক স্কিমৰ ক্ষেত্ৰত মই ক'লোঁ যে এতিয়ালৈকে যিমানকেইটা স্কিমৰ কথা ক'লোঁ, এইবিলাক চব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম। আৰু সেইটো এনেকুৱাও নহয় যে অসমৰ কাৰণে স্পেচিয়েল কিবা এটা স্কিম দিছে, এইটোও নহয়, বৰং এইবিলাক গতানুগতিক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম। আৰু তাৰ কাৰণে অসম চৰকাৰৰ ধন্যবাদ বা কৃতিত্ব এইবিলাক লোৱাৰ কোনো যোগ্যতা নাই। তাৰপাছত আহিলে অসম চৰকাৰৰ পুঁজিৰে বনাব বুলি কৈছোঁ GMCHৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। আপোনালোকতো সকলোৱে GMCলৈ গৈছে, এইটো একদম তৰুণ গগৈ চৰকাৰৰ দিনতে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনায়ে আছে, শেষ নহয়। ছুপাৰ স্পেচিয়েলিটি হস্পিটেল সেইখনকে কিমানবাৰ যে কৃতিত্ব ল'লে নহয়। এতিয়া কৈ আছে যে সকলোবিলাক আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকৰ লগতো ছুপাৰ স্পেচিয়েলিটি দিব, আৰু কৈছে কি যে তাৰ কাৰণে জাইকাই টকা দিব। তাৰমানে সেইটো ধাৰ। আপোনালোকে এইবাৰ চাগে নিশ্চয় বিধানসভাত এইবাৰ লক্ষ্য কৰিলে, আৰু অসমৰ সকলো মাথা থকা মানুহ, মই সকলোৰে কথা নকওঁ, সকলো মাথা থকা মানুহে এবাৰ বুজি পালে যে চৰকাৰখন দেউলীয়া, চৰকাৰখন লাওলোৱা। আৰু সকলো মানুহে বুজি পালে যে চৰকাৰখনে এতিয়া কাম কৰিবৰ কাৰণে সক্ষমতা নাই, কেৱল বিশ্বৰ বেলেগ ঠাইৰ পৰা, নহ'লে বা ৱৰ্ল্ড বেংকৰ পৰা, কোনোবা চৰকাৰৰ পৰা, জাপান চৰকাৰৰ পৰা, নহ'লে বা ADBৰ পৰা, নহ'লে বা ভাৰত চৰকাৰৰ পৰা ধাৰ লোৱা টকাৰে বা বেলেগ কোম্পানীৰ পৰা ধাৰ লোৱা টকাৰে যেনে তেনে টুক টাক কৰি চলাই আছে। আৰু মইতো কৈছোঁৱে বিধানসভাত, আপোনালোকে যিবিলাকে বিধানসভা শুনিছিলে তেওঁলোকে নিশ্চয় এইটো কথা মনত আছে যে তেনেকুৱা ধৰণে ধাৰ লৈ যদি কিবা এটা কাম কৰিব নহয়, তেতিয়াহ'লে কি দৰকাৰ হিমন্ত বিশ্ব শৰ্মাক? মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক কিয় লাগে? যিকোনো যদু মধু এজন বহি দিলে হৈ গ'ল, ধাৰ লৈতো চবেই চলাই আছে ঘৰ, চবেইতো ধাৰ লৈ তেনেকৈ চলাই থাকিব পাৰে। নিজৰ কোনো ইনকাম বঢ়াব নোৱাৰে। আৰু মই যেতিয়া ক'লোঁ যে নিজৰ আপুনি ইনকাম বঢ়াব পৰা নাই ৰাজ্য চৰকাৰৰ, তেতিয়া ক'লে ৰেভিনিউ চ'ৰ্চ ক'ত, ৰাজহৰ পৰা উঠাম, আমি টেক্স উঠাবই নোৱাৰোঁ, এতিয়া অকল 5টা চ'ৰ্চ আছে, এনেকৈ ক'লে। এতিয়া মাথা থকা সকলো মানুহে বুজি পালে যে তোমালোকে আগতে চব চ'ৰ্চবিলাক কেন্দ্ৰীয় চৰকাৰ দিওঁতে তোমালোকে হাততালি বজাইছিলা। কি বুলি? যেতিয়া GST লগাইছিলে যে তোমালোকে ৰাজ্য চৰকাৰে কৰ আৰু উঠাব নোৱাৰা,
আমি অকল এতিয়া কেন্দ্ৰীয় চৰকাৰে কৰ উঠাম, তেতিয়া 1 নম্বৰ GST আইনখন ৰাজ্য চৰকাৰ 1 নম্বৰ তৈয়াৰ কৰিবৰ কাৰণে কোনে দৌৰ মাৰিছিলে? হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল। কিমান ঢোল পিটিছিলে GST আইন আমি 1 নম্বৰত বনাইছোঁ, ৰাজ্যৰ GST আইন কিমান ঢোল পিটিছিলে। তাৰ মানে আত্মসমৰ্পণত 1 নম্বৰ, দিল্লীৰ ওচৰত আঁঠু লোৱাত 1 নম্বৰ, আঁঠু লোৱাত 1 নম্বৰ হৈ এতিয়া তেওঁ মানে একো কাম বন কৰিব পৰা নাই। 1 জানুৱাৰীত এখন গতানুগতিক সংবাদ মেল দিছে, তাৰ কোনো ভিত্তি নাই। এতিয়া ক'লে যে কোকৰাঝাৰ, চৰাইদেউ, তিনিচুকীয়া আদিত আৰু কেইবাখনৰ নাম কৈছে মেডিকেল কলেজ। মই আপোনালোকক জনাব কৈছোঁ যে এনেকৈ ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক মেডিকেল কলেজ কৰিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিমেই আছে, সেইটো নাম কয় চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম। চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা বৃহৎ অংশ দিয়ে আৰু এটা সামান্য অংশ ৰাজ্য চৰকাৰে দিয়ে। আমাৰ এইটোকে গোটেই ভাৰতবৰ্ষত গোটেই মানে চিভিল হস্পিটেলবিলাক মেডিকেল কলেজ কৰি আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মাই ঢোল বজাই আছে, ঢোল বজাই আছে, ঢোল বজাই আছে। যেনেকৈ আগতে কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ দিনতহে 108 আহিছে, গোটেই ভাৰতবৰ্ষৰ চব ৰাজ্যতে 108 আহিলে, হিমন্ত বিশ্ব শৰ্মাই বোলে 108 আহিলে। এতিয়া আমাৰ মেডিকেল কলেজবিলাক আপোনালোকে দেখিছে, গোটেই মেডিকেল কলেজবিলাক চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ অধীনত হৈছে। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব কৈছোঁ যে কোনখন মেডিকেল কলেজ আপুনিনো ৰাজ্য চৰকাৰৰ টকাৰে বনাই সম্পূৰ্ণ কৰিলে আৰু সেই মেডিকেল কলেজখন এতিয়া মানুহে বৰ সা সুবিধা পাই আছে। বৰপেটা মেডিকেল কলেজলৈ এবাৰ গৈ চাবচোন, তাত কিবা কিবি আছে যদি। আমাৰ তেজপুৰ, যোৰহাট মেডিকেল কলেজত এবাৰ ভালকৈ আপোনালোকে ৰোগী লৈ গৈ চাবচোন, কি ইনফ্ৰাষ্ট্ৰাকচাৰ, কি অৱস্থা, কি ডাক্তৰৰ অৱস্থা। চিভিল হস্পিটেলে মোটামুটি ঢোলটো কিন্তু পূৰা বজাইছে মেডিকেল কলেজ বনাম, মেডিকেল কলেজ বনাম। আৰু মইতো আপোনালোকক আৰু এটা মই শিৱসাগৰৰ MLA হিচাপে কৈ থৈছোঁ যে মই মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে এইবাৰ বিধানসভাৰ সময়ত ব্যক্তিগতভাৱে একদম কেণ্টিনত স্পষ্ট ভাষাৰে কৈ দিছোঁ যে শিৱসাগৰ চিভিল হস্পিটেলক মেডিকেল কলেজ কৰিবই লাগিব, আৰু এইটো যদি অকণমানো ইফাল সিফাল কৰে তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব, দৰকাৰ হ'লে আন্দোলন হ'ব। সুশান্ত বৰগোহাঁই সন্মুখত বহাই লৈছোঁ, এইটো নহ'ব। থাউৰাত মেডিকেল কলেজ দিয়ক, আমাৰ আপত্তি নাই, কিন্তু শিৱসাগৰ চিভিল হস্পিটেলক মেডিকেল কলেজ কৰিবই লাগিব, ক্লিয়াৰ কাট কথা, দৰকাৰ হ'লে আন্দোলন হ'ব। তাৰপাছত এতিয়া ৰাজ্য চৰকাৰে এটা কাম কৰিছে, এইটো হ'ল গুৱাহাটী নৰ্থ গুৱাহাটীত দলংখন বনাইছে। সেইখন কিয় বনাইছেতো আৰু আপোনালোকে সকলোৱে জানে, জনা মানুহবিলাকে চবেই জানে এখন কেলৈ বনাই আছে। তেওঁৰ সমষ্টি 1 নম্বৰ, আৰু 2 নম্বৰ বাকী তেওঁৰ তাত কি কি স্বাৰ্থ আছে আপোনালোকে এবাৰ খবৰ লৈ চাব, আপোনালোকে গম পাব। সেইখন বনাই আছে, তাত কি কি ধাৰ লৈছে নে একদম ডাইৰেক্ট ৰাজ্য চৰকাৰৰ টকাৰে বনাইছে সেইটো মই নাজানো, কিন্তু ৰাজ্য চৰকাৰে অকল এখন দলঙে বনাইছে, জালুকবাৰী সমষ্টিলৈ যোৱা দলং। তো এইটোৱে হ'ল কথা। এতিয়া কৈছে যে মাধৱদেৱ কলাক্ষেত্ৰ, আৰে এইটো কংগ্ৰেছৰ দিনতে কাহানি বাই মাধৱদেৱ কলাক্ষেত্ৰ, এখন মাধৱদেৱ কলাক্ষেত্ৰ 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 কৈ থাকোঁতে গোটেই মানে শুনি শুনি কাণ বিষাই গৈছেগৈ আৰু কলাক্ষেত্ৰ নহয়গৈ নহয় ভাই। আটাইতকৈ ডাঙৰ কথা, আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ অৱস্থাটো এবাৰ চাই আহিবগৈচোন, যিটো অৱস্থাত আছে। বনোৱা কলাক্ষেত্ৰ এখন, আগৰ দিনত বনোৱা কলাক্ষেত্ৰ এখনো চলাব নোৱাৰে চৰকাৰে। তাৰপাছত আহিলে ক'লে যে এইবাৰ ক'লে যে কলেজ, হাইস্কুল, স্কুল এইবিলাক অলপ মানে তেওঁলোকে মানে হেৰি কৰিব, আপডেট কৰিব। আৰে বাবা, আমি সকলোৱে জানো যে নিউ এডুকেশ্যন পলিচিৰ অধীনত এই স্কুলবিলাক আপগ্ৰেড কৰিবই লাগে। এইটো তুমি একো আমাক হাতী আনি দিয়া নাই, স্বৰ্গৰ পৰা তুমি আকাশৰ পৰা তৰাও আনি দিয়া নাই ভাই, প্ৰমুঠি আনি। এইটো হ'ল নিউ এডুকেশ্যন পলিচিত যিটো নিয়ম কৰিছে কেন্দ্ৰীয় চৰকাৰে, সেই কেন্দ্ৰীয় চৰকাৰৰ মতে স্কুলবিলাক আপগ্ৰেড কৰিব লাগিব। মানে এডুকেশ্যন ছিষ্টেমটো বদলাই দিলে ন, সেই তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰিব লাগিব। সেইটোৰ কাৰণে ৰাজ্য চৰকাৰখনক ধন্যবাদ দিয়াৰ কোনো কাৰণ আমি বিচাৰি নাপাওঁ। তাৰপাছত ক'লে যে ৱৰ্ল্ড বেংকৰ লোন লৈ মই শুৱালকুছি পলাশবাৰী ব্ৰিজ বনাম, ক'লে যে সৰু সৰু দলঙো বনাম, কিন্তু আমি সকলোৱে জানো তেওঁ নিজে কৈ দিলে যে এইটো ৱৰ্ল্ড বেংকৰ ধাৰ। তাৰপাছত ক'লে যে জাইকা প্ৰজেক্ট লৈ মই মেডিকেল কলেজবিলাকত ছুপাৰ স্পেচিয়েলিটি বনাম। জাইকা মানে
হেৰি কোম্পানীৰ কি কয় আপোনাৰ জাপানৰ এটা প্ৰতিষ্ঠানৰ ধাৰ। তাৰ পাছত ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকৰ উন্নয়নৰ কথা ক'লে সেইটো আকৌ এক্সটাৰ্নেলি এডেড প্ৰজেক্ট, অৰ্থাৎ বাহিৰৰ দেশৰ পৰা লোৱা সাহাৰ্য। গতিকে ক'ত মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কৰিলে বুলি ক'লে। বাকী যিকেইটা কথা তেওঁ প্ৰতিশ্ৰুতি ইমান দিন দি আছিলে সেইকেইটাত চব দুৰ্বল কথা। কি তেওঁ 1 লাখ নিবনুৱাক নিযুক্তি দিম বুলি কৈছিলে, চাকৰি দেই, 1 লাখ নিবনুৱাক চাকৰি আৰু 5 বছৰত 10 লাখ নিবনুৱাক সংস্থাপন দিম বুলি কৈছিল। এতিয়াতো 1 লাখ নিবনুৱাৰ নিযুক্তিৰ কথাটোতো আপোনালোকে দেখিছে দুৰ্বল হৈ আহি আছে। এইবাৰ যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা যিটো কথা কৈছে তাতো মুখখন দুৰ্বল। আগতে কৈছিলে যে 1 লাখ নিবনুৱাক মই এবছৰৰ ভিতৰত গণি চাকৰি দিম, 1 লাখতকৈ এটা বেছি হ'ব পাৰে, 2টা বেছি হ'ব পাৰে, এটা কম নহয়। ডাইলগটোতো চবৰে মনত আছে। মই বিধানসভাত সুধিছিলোঁ যে আপুনি 1 লাখ নিবনুৱাক মে' মাহৰ ভিতৰত, আপুনি চৰকাৰ গঠন কৰিছে অহা মে' মাহৰ ভিতৰত 1 লাখ নিবনুৱাক আপুনি চাকৰি দিম বুলি কৈছে, দিব নেকি? তেতিয়া কি ক'লে, এই দুমাহ এমাহ বাঢ়িব পাৰে চাওঁচোন। তাৰমানে তেওঁ লাহেকৈ 1 লাখ নিবনুৱাৰ প্ৰশ্নটো লাহেকৈ গা এৰা দিবলৈ, ঢিলা কৰিবলৈ, আৰু তেওঁতো খুব মাষ্টাৰ ন, আৰু বিশেষকৈ এতিয়া মিডিয়া চেনেলবিলাক তেওঁৰ হাতলৈ গুচি যোৱাৰ পাছত চব কথাটো তেওঁৰ মতে হৈ যায় ন, এতিয়া ক'বলতো নাই আৰু এতিয়া। গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ গ'ল যে 1 লাখ নিবনুৱাৰ নিযুক্তিৰ কথাটোতো হয়তো ৰামঠগন এটা দিবগৈ এতিয়া। মোটামুটি 1 জানুৱাৰী তাৰিখৰ তেওঁৰ বক্তব্যৰ পৰা সেইটো অনুমান কৰিব পৰা গৈছে। তাৰপিছত তেওঁতো একদম ৰামঠগন দি দিলে অসমীয়া মহিলাবিলাকক। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই, তেওঁতো ঋণ মাফ কৰিম বুলিয়ে কৈছিলে। তেওঁতো কৈছিলে যে 12,500 কোটি টকাৰ ঋণ আপোনালোকক সকলোকে মাফ কৰি দিয়া হ'ব, আজিৰ পৰা কোনো ধাৰ মাৰিব নালাগে। 1 টকাৰ ঋণ মাফ কৰিলে নেকি এতিয়ালৈকে? বৰং কি বুলি উলিয়ালে যে আমি 25,000 টকালৈকে, সৰ্বোচ্চ 25,000 টকালৈকে সাহাৰ্য দিম। এইটো কি বস্তু? এতিয়া ক'লে যে 10 লাখক দিলোঁ আৰু 11 লাখক আমি দিম, 10 লাখক এবাৰ দিম, অহা বছৰ আমি 11 লাখক দিম। কথাটো কি? আমি সকলোৱে জানো যে অসমত 27 লাখ মহিলাই লোন লৈছে আৰু সেই লোনৰ পৰিমাণটো মুখ্যমন্ত্ৰীয়ে দিয়া হিচাপ অনুসৰি 12,500 কোটি টকা আছে। এতিয়া ক'ত সেইটো? ক'ত 12,500 কোটি টকাৰ ঋণ মাফ কৰিলে? ক'ত ঋণ মাফ আৰু ক'ত ছাবচিডি? আজিৰ দিনটো অসমত নাই, কোনেও ক'বলৈকে নাই, কোনেও নকয়ে। অকল মই কওঁ, তাকো আজিকালি কমকৈ ওলায় সংবাদ মাধ্যমতো, কাৰণ চৰকাৰৰ বিৰুদ্ধে এতিয়া কোনেও নকয়, সংবাদ মাধ্যমেও চৰকাৰৰ বিৰুদ্ধে কথাই ক'ব নোৱাৰে, এতিয়া উপায় নাই। তো কৈছিলে কি মুখ্যমন্ত্ৰীয়ে? কৈছিলে যে অসমৰ মহিলাসকলক 100% ঋণ ৰেহাই দিব, মাফ শব্দটো কৈছিলে। কিমান? 12,500 কোটি টকা। ক'ত 12,500 কোটি টকাটো এতিয়া? কোনগৰাকী মহিলাক এতিয়ালৈকে ঋণ ৰেহাই দিলে, মাফ কৰি দিলে? লোন ৱেভ বুলি যাক কয়, নাই, 1 টকাৰ কাম নাই। মুঠতে এই কথাবিলাকৰ পৰা যোৱা 1 তাৰিখৰ বক্তব্যৰ পৰা, আৰু বিশেষকৈ বিধানসভা এইবাৰ যিবিলাক অধিৱেশন যিবিলাকে চাইছিলে, আৰু বিশেষকৈ মোৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্ক যোনে চাইছিলে, তেনেকুৱা চোৱা মানুহবিলাকৰ ভিতৰত যিবিলাক মানুহৰ মাথা আছে নহয়, চব মানুহে বুজি পাই গৈছে যে চৰকাৰ খতম, চৰকাৰ টকা নাই। মই মাথা আছেনে নাই বুলি শব্দ এটা কৈ আছোঁ, ইচ্ছাকৃতভাৱে কৈ আছোঁ, কাৰণ আজিকালি বহুত ভক্ত আহি গ'ল যিবিলাকৰ মাথা নায়েই, বিবেচনা বোলা বস্তুটো নাই। মানে পেট্ৰলৰ দাম 200 টকা হ'লেও কৈ দিলোঁ আমি হেৰিয়ে কৰিছে, আমি হিন্দুত্ব ৰক্ষা কৰিব লাগিব, গতিকে পেট্ৰলৰ দাম বাঢ়িলেও আমি দিমেই আৰু এনেকৈ কয় যিটো, সেইটোনো মাথা নাইকিয়া বুলি কৈছোঁ মই। সেইটো কথাক বাদ দি বাকী যিবিলাক মাথা থকা মানুহটো চবেই গম পাই গ'ল যে চৰকাৰখন দেউলীয়া, চৰকাৰখন লাওলোৱা, চৰকাৰখনৰ দিবলৈ একো নাই, ইনকাম নাই, অকল খালি যেনে তেনে লোন লোৱা টকাৰে হেলিকপ্টাৰত উঠি চৰকাৰখন অকল হেলিকপ্টাৰত উঠি চলাই আছে চৰকাৰখন। মইতো চেলেঞ্জ কৰিছিলোঁ যে আপুনি হেলিকপ্টাৰ নোলোৱাকৈ যাওকচোন। তেওঁতো কৈ আছে যে আমি চিকিউৰিটি নলওঁ, PSO নলওঁ। PSO আপোনাক যিমান লাগে লওক, আপোনাৰ নিৰাপত্তাটো আমি বিচাৰোঁ। আপুনি হেলিকপ্টাৰখন নোলোৱাকৈ অকণমান ৰৈ দিয়কচোন বাৰু, 1 বছৰ আপুনি হেলিকপ্টাৰত নাথাকে চাওঁচোন, তেতিয়া আপোনাৰ চৰকাৰ ডেট।
মৃতদেহ ডেড বডি একোৱেই নাই অকল এই এক্টিভিটিটো কৰি হেলিকপ্টাৰত গৈ এনেই যে ফুচকৈ ভাষণ এটা মাৰি দিয়ে আৰু সংবাদ মাধ্যমে যে একদম সৰু কথাটোকে ইমান ডাঙৰকৈ উলিয়াই দিয়ে আৰু চব মিছা কথা সেইটো দি যেনে তেনে চৰকাৰখন চলাইছে বেচেৰাই নাই উন্নয়ন চুন্নয়ন একো নাই খতম দেশ দেউলীয়া দেশ খতম ৰেভিনিউৰ কোনো ব্যৱস্থা নাই উন্নয়নৰ কোনো পৰিকল্পনা নাই 1 তাৰিখৰ হেৰিয়াত আমি কিমান স্কিম পাব লাগিছিলে যে অসমৰ কেপিটেল গ্ৰোথৰ কাৰণে এবাৰ এইখিনি কৰিম ক'ত কথাটো ক'ত অসমৰ 26 লাখ নিবনুৱাৰ নিযুক্তিৰ কাৰণে নিযুক্তি সংস্থাপন মই চাকৰি বাদ দিলোঁ সংস্থাপনৰ কাৰণে আমাৰ আমুক 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 আঁচনি আছে এই আঁচনিৰ অধীনত 5 বছৰত সঁচাকৈ আমি নিবনুৱা মুক্ত কৰি দিম অসমৰ এডৰা পথাৰত 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰি দিম ক'ত আছে নাই অকল মই লাগি লাগি এটা বস্তু ডাঙৰ কৰিছিলোঁ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লাগি লাগি সেইটো হ'ল যে FCI ধান কিনিব লাগিব সেইটো আমি আন্দোলন কৰি কৰি FCIক মোটামুটি এটা ষ্টেজলৈ লৈ গৈছিলোঁ এতিয়া মই দুদিনমান মুখ্যমন্ত্ৰীক ক'লোঁ যে ধান কিনা নাই বস্তুটো গম পাই বুজি পাই এতিয়া সেইটোক অকণমান ধৰি লৈ 10 লাখ ধান কিনিব বুলি এটা ঢোল এটা বজাই আছে সেইটো কিমান লাখ হ'ব সেইটো দেখা যাব আগতে 1 লাখ মান কিনে 1 লাখ মেট্ৰিক টন মান কিনে এবাৰ কিমান হয়গৈ দেখা যাব সেইটোহে ঢোল বজোৱাৰ বাহিৰে চৰকাৰ একোৱেই কাম নাই যদি চৰকাৰখনে ক'লে যে নাই আমাৰ দিনত CD ৰেচিঅ' বাঢ়িব অৰ্থাৎ বেংকবিলাকে অসমত ধাৰ দিব অন্ধ্ৰপ্ৰদেশত 100 টকাত 119 টকালৈকে ধাৰ দিয়ে আমাৰ ইয়াত কিমান 100 টকাত 42 টকা ধাৰ দিয়ে বাকী গোটেইগাল বেংকবিলাকে পইচা গাল লৈ বেলেগলৈ লৈ যায় মুখ্যমন্ত্ৰীজনে তেওঁৰ কাম কি যদি বেংকবিলাককে নাকি লগাই তুমি ইয়াৰ মানুহক ডেভেলপমেণ্টৰ কাৰণে দুটামান ঋণেই উলিয়াই দিব নোৱাৰা ডেভেলপমেণ্টৰ কাৰণে তো এতিয়া মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ আৰু এটা কথা বহুত মানুহে মই দেখিছোঁ কংগ্ৰেছ দলে মানে বা কোনোবাই দেখিছোঁ যে হেৰিটো বিৰোধিতা কৰি আছে কি কয় এই 31 ডিচেম্বৰত যিটো আপোনাৰ কি কয় মদ খোৱাটোক লৈ ড্ৰাইভাৰবিলাকৰ মদ খোৱা কথাটোক লৈ মই ভাবোঁ যে এইটো ভাল কাম কৰিছে মই মুখ্যমন্ত্ৰীক এইটো ধন্যবাদ জনাইছোঁ মোৰ য'ত ধন্যবাদ জনাব লাগে তাক ধন্যবাদ জনাবলৈ মোৰ কোনোদিন দ্বিধা নাথাকে অসম চৰকাৰ বা মুখ্যমন্ত্ৰী বা অসম পুলিচে এটা কাম ভাল কৰিছে যে এই যে 31 ডিচেম্বৰত এই মদ খাই যে গোটেই এক্সিডেণ্টবিলাক হয় কিন্তু যদিও যোৱাবাৰ 90টা এক্সিডেণ্ট হৈছিলে বুলি কৈছে এইবাৰ 107টা হ'ল বুলি কৈছে এইবাৰ বাঢ়িলে এক্সিডেণ্ট 17টা বাঢ়িলে যোৱাবাৰতকৈ কিন্তু তাৰ কাৰণে এইটো নহয় যে মুখ্যমন্ত্ৰীক আমি তাৰ কাৰণে গালি পাৰিব লাগিব বা মুখ্যমন্ত্ৰীয়ে এইটো বেয়া কাম কৰিছে বা চৰকাৰখনে বেয়া ইনিচিয়েটিভ লৈছে ইনিচিয়েটিভটো ভাল মদ খাই গাড়ী চলোৱা কথাটো কেতিয়াও হ'বই নোৱাৰে সেইটোক ইনিচিয়েটিভ লোৱাটো ভাল কিন্তু আচল কথাটো ক'ত লুকাই আছে জানে নে নাই আচল কথাটো লুকাই আছে হেলমেট নিপিন্ধা মানুহৰ পৰা কিমান কৰ লৈছে আপোনালোকে গম পায়নে বাৰু চৰকাৰ দেউলীয়া অকল কামৰূপত যোৱা এমাহৰ আগলৈকে 167 কোটি টকা হেলমেটত টেক্স লৈছে হেলমেট আৰু এনেকুৱা ট্ৰেন্সপৰ্টেশ্যন 167 crores rupees 167 কোটি টকা আৰে ভাই ব্ৰিটিছৰ দিনত যদি এনেকৈ টেক্স ল'লেহেঁতেন নহয় তেতিয়াহ'লে এইটোত ফুলগুৰিৰ সেৱা হ'লহেঁতেন এইটোত পথৰ ঘাটৰ ৰং হ'লহেঁতেন এইটো খাটাং ফুলগুৰিৰ খেতিয়কবিলাকৰ ওপৰত যেনেকৈ ধৰণে তামোলৰ ওপৰত টেক্স কানিৰ ওপৰত টেক্স গোটেইখন যি ধৰণে ব্যাপক ৰূপত খেতিৰ মাটিৰ ওপৰত টেক্স বঢ়াইছিলে এতিয়া চাৰিওফালে কেৱল টেক্স 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 কৰ সন্ত্ৰাস চাৰিওফালে আচৰিত মই আপোনাক কৈছোঁ দেই আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কত কাম কৰা এগৰাকী কাৰ্বি মহিলা সেই অৰ্কিড পাৰ্কৰ পৰা তেওঁ ঘৰলৈ নেশ্যনেল হাইৱেদি 2 কিলোমিটাৰো নহয় 1 কিলোমিটাৰমান উঠি যাব লাগে তেওঁ গিৰিয়েকৰ স্কুটিখনৰ পিছফালে উঠিলে সেইদিনা হেলমেট আনিবলৈ পাহৰিলে তেওঁ 16,000 নে কিমান হেৰি দিছিলে কিবা কিবি দেখুৱাই লাষ্টত 6,000 টকাত মান্তি গৈছে 6,000 টকা গোটেই এই যে হুলস্থুল কৰিছে একদম পথ নিৰাপত্তাটো খুব দৰকাৰ
হেলমেট যে পিন্ধিব লাগে এইটোক লৈ গণসজাগতাটো গঠন কৰাটো খুব দৰকাৰ, কিন্তু হেলমেটৰ নামত যিটো কৰ সন্তাক জাপি দিছে নহয়, এইটো বেলেগ একো নহয়, দেউলীয়া চৰকাৰে জনতাৰ পৰা তোলা অবৈধ কৰ। মই আকৌ এবাৰ কৈছোঁ যে মই মুখ্যমন্ত্ৰীক এটা ক্ষেত্ৰত প্ৰশংসা কৰিছোঁ। কি প্ৰশংসা? ক্লিয়াৰ কাট কথা, এইটো প্ৰশংসা কৰিছোঁ। মোক কোনোবাই বেয়া পালেও মই মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছোঁ এই ক্ষেত্ৰত, এটা ক্ষেত্ৰতে কেৱল। কি? 31 ডিচেম্বৰ তাৰিখৰ দিনা মদ খাই গাড়ী চলোৱাটো বন্ধ কৰাৰ কথা তেওঁ যিটো ইনিচিয়েটিভ লৈছে সেইটোক ধন্যবাদ জনাইছোঁ, সেইটো সাধুবাদ দিছোঁ। কিন্তু একেটা সময়তে দুটা কথা কৈছোঁ। 1 নম্বৰ, এই হেলমেটৰ ওপৰত যিটো কৰ লগাইছে বা তেনেকুৱা ধৰণৰ জোতা নিপিন্ধা, চেণ্ডেল নিপিন্ধা, কিবা কিবি ধৰণৰ যিটো কৰ লগাইছে নহয়, এইটো অতিমাত্ৰা হৈছে আৰু এনেকুৱা ধৰণৰ কৰটোক আমি ফুলগুৰিৰ ধেৱা সৃষ্টি কৰা কৰ বুলি ক'ব খুজিছোঁ। পথৰুঘাটৰ ৰণ সেইকাৰণে ব্ৰিটিছৰ বিৰুদ্ধে অসমীয়াই কৰিছিল, এনেকুৱা ধৰণৰ চৰকাৰী কামৰ কাৰণে, এনেকুৱা সন্ত্ৰাসৰ কাৰণে। আৰু লাষ্ট এটা কথা কি, এই চৰকাৰখনে আৰু এটা সাংঘাতিক ধৰণৰ এটা মানে টেক্সেশ্যন মানুহৰ ওপৰত নমাই দিছে, যেনেকৈ হেলমেটৰ ওপৰত, আৰু তেনেকৈ চবতে গাড়ী ঘোঁৰা ধৰি কোনো নিবনুৱাই গাড়ী চলাই খোৱাটো সম্ভৱ নহয়। বিজেপি চৰকাৰৰ দিনত নহয়, গাড়ী চলাই খোৱাটো সম্ভৱ নহয়। য'তে ত'তে গাড়ী এখন ধৰে, ক'ৰবাত কিবা এটা কোনোবাই বোলে জোতাযোৰ পিন্ধা নাই, চেণ্ডেলযোৰ পিন্ধিছে বুলি ক'লেও 5,000 টকা এটা টেক্স লগায়। কেলে? তেওঁলোকক দায়িত্ব দিয়া হৈছে MDI বিলাকক আৰু দ্বিতীয়বিলাকক যে তুমি ইমান কোটি টকাৰ কৰ তুলি দিবই লাগিব, যেনে তেনে চৰকাৰ নাই, পইচা পাতি নাই, নহ'লে দৰমহা দিব নোৱাৰে। এটা ভয়ানক কথা কৈছে, এই যিটো কৰ সন্ত্ৰাস নমাইছে, মই ভাবোঁ যে এই কৰ সন্ত্ৰাসটো কেলে নমাবলগীয়া হৈছে, আজি চৰকাৰখন ইমান দেউলীয়া কেলে হৈছে, তাৰ কাৰণটো হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ এই যে আত্মসমৰ্পণকাৰী চৰিত্ৰ, সেইটোৰ কাৰণে। আন কোনেও কোৱা নাই, আমি কৈ আছোঁ, অকল ময়ে কৈ আছোঁ বা আমাৰ ৰাইজৰ দলে একমাত্ৰ কৈ আছে। এইটো হ'ল যে আজি অসম দেউলীয়া হোৱাৰ মূল কাৰণটো হ'ল অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰা। এতিয়া কাক কওঁ, কোনে বুজিব, কোনে শুনিব? মানুহবিলাকতো এতিয়াতো মই কৈছোঁ যে এই ভক্তসকল, মাথা নাইকিয়া মানুহৰ সংখ্যাই বেছি হৈ গ'ল এতিয়া। আজি অসমৰ যে অৰ্থনৈতিক অৱস্থা দেউলীয়া, তাৰ মূল কাৰণটোৱে হ'ল বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে বুলি যেতিয়া বিধানসভাত 3বাৰ প্ৰস্তাৱ লৈছিলে, সেইটোৰ বিৰুদ্ধে বিজেপিয়ে বাৰম্বাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে নাই, বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন নকৰা নাই, বোলে অকল চেঞ্জ অফ নমেনক্লেচাৰহে হৈছে, নামটোহে বদলাইছে। অথচ আমি সকলোৱে জানো যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে বছৰি কমেও 40,000-50,000 কোটি টকাৰ লোকচান হৈছে, কেন্দ্ৰীয় চৰকাৰ পাবলগীয়া ধন আমি পোৱা নাই। গতিকে পৰহিৰ যিটো মুখ্যমন্ত্ৰীৰ যি সংবাদমেল, সেই সংবাদমেল অত্যন্ত দুৰ্বল চিতিয়া এজন মানুহৰ, মানে বাহিৰত যে খুব দুৰ্বল থাকে মানুহ, ঘৰত আহি ঘৈণীয়েকৰ ওপৰত যে মৰপতা দেখুৱায়, বাহিৰত একদম ভয় থাকে, মানুহ ওচৰত যাবই নোৱাৰে, ঘৰত আহি কিন্তু ঘৈণীয়েকৰ ওপৰত একদম লাখুটি চাকুটি দাঙি লয়। হিমন্ত বিশ্ব শৰ্মা হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত নতজা, শ্লেভৰ নিচিনাকৈ আঁঠুকাৰি দিয়ে। আৰু আহি অসমৰ মানুহকেইটাক টুপি পিন্ধাত নাম্বাৰ 1, টুপিত নাম্বাৰ 1, টুপি পিন্ধাই ক'ত কি কৰি দিব নহয় আপুনি গেৰাণ্টি। এইটোৰে দেশ নচলে। কেইদিনমানৰ পাছত নিজেই অসমৰ মানুহে বুজি পাব, যে কেইবছৰ লাগিব মই নাজানো সেইটো বুজিবৰ কাৰণে। এই ঢাকনিখন নাইকিয়া হৈ গ'লে গম পাব, যিদিনাৰ পৰা দৰমহা দিব নোৱাৰিব সেইদিনাৰ পৰা গম পাব। অৱশ্যে দৰমহা দিবলৈও আকৌ ৱৰ্ল্ড বেংকৰ ধাৰ বা ক'ৰৰ পৰা ধাৰ চাৰ ল'ব বাৰু দেই। গতিকে এইটো হ'ল কাহিনী। এতিয়া এই চৰকাৰখনে 3টা সন্ত্ৰাস চলাইছে। এটা হ'ল